আচলতে জাগিৰোডৰ জ্বলন্ত সমস্যা এটো হয় মই অস্বীকাৰ নকৰো কিন্তু জাগিৰোডত মাটিৰ অভাৱৰ কাৰণে আমি এটা পাৰ্মানেন্ট ফায়াৰ ব্ৰিগেড ষ্টেচন বনাব পৰা নাই 5 বছৰ আগতে আমি অসম চৰকাৰৰ পৰা ফায়াৰ ব্ৰিগেড ষ্টেচন এটা লাভ কৰিছিলো কিন্তু আমি দুকোটি মাটি উলিয়াই দিব পৰা নাই আজিও পৰা নাই আমাৰ জাগিৰোড অঞ্চলত এটুকুৰা কত গভৰ্ণমেন্ট মাটি নাই আজিও টেম্পৰাৰী কেহে কৰিছো তো টেম্পৰাৰী কাম এটা মই নিজে কিয় কৰিব আইছো যাতে এই বস্তুটোত সকলো সিৰিয়াস হৈ থাকে কিন্তু যাতে বন্ধ নহয় কিন্তু এটা ভাল খবৰ আমাৰ যত পেপাৰ মিল আছিল যত এতিয়া আমি এআইডিসি ললো মাটিখিনি বা অসম চৰকাৰে ললো যত আমাৰ সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰিৰ কাম চলি আছে তাত আমাৰ 3 বিঘা মাটি ফায়াৰ ব্ৰিগেড ষ্টেচনৰ কাৰণে দিয়া হৈছে তাতে অতি সোনকালে আমি পাৰ্মানেন্ট ষ্ট্ৰাকচাৰৰ ফায়াৰ ব্ৰিগেড ষ্টেচনটো আৰম্ভ কৰিম আচলতে জাগিৰোডৰ জ্বলন্ত সমস্যা এটো হয় মই অস্বীকাৰ নকৰো কিন্তু জাগিৰোডত মাটিৰ অভাৱৰ কাৰণে আমি এটা পাৰ্মানেন্ট ফায়াৰ ব্ৰিগেড ষ্টেচন বনাব পৰা নাই 5 বছৰ আগতে আমি অসম চৰকাৰৰ পৰা ফায়াৰ ব্ৰিগেড ষ্টেচন এটা লাভ কৰিছিলো কিন্তু আমি দুকোটি মাটি উলিয়াই দিব পৰা নাই আজিও পৰা নাই আমাৰ জাগিৰোড অঞ্চলত এটুকুৰা কত গভৰ্ণমেন্ট মাটি নাই আজিও টেম্পৰাৰী কেহে কৰিছো তো টেম্পৰাৰী কাম এটা মই নিজে কিয় কৰিব আইছো যাতে এই বস্তুটোত সকলো সিৰিয়াস হৈ থাকে কিন্তু যাতে বন্ধ নহয় কিন্তু এটা ভাল খবৰ আমাৰ যত পেপাৰ মিল আছিল যত এতিয়া আমি এআইডিসি ললো মাটিখিনি বা অসম চৰকাৰে ললো যত আমাৰ সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰিৰ কাম চলি আছে তাত আমাৰ 3 বিঘা মাটি ফায়াৰ ব্ৰিগেড ষ্টেচনৰ কাৰণে দিয়া হৈছে তাতে অতি সোনকালে আমি পাৰ্মানেন্ট ষ্ট্ৰাকচাৰৰ ফায়াৰ ব্ৰিগেড ষ্টেচনটো আৰম্ভ কৰিম আচলতে জাগিৰোডৰ জ্বলন্ত সমস্যা এটো হয় মই অস্বীকাৰ নকৰো কিন্তু জাগিৰোডত মাটিৰ অভাৱৰ কাৰণে আমি এটা পাৰ্মানেন্ট ফায়াৰ ব্ৰিগেড ষ্টেচন বনাব পৰা নাই 5 বছৰ আগতে আমি অসম চৰকাৰৰ পৰা ফায়াৰ ব্ৰিগেড ষ্টেচন এটা লাভ কৰিছিলো কিন্তু আমি দুকোটি মাটি উলিয়াই দিব পৰা নাই আজিও পৰা নাই আমাৰ জাগিৰোড অঞ্চলত এটুকুৰা কত গভৰ্ণমেন্ট মাটি নাই আজিও টেম্পৰাৰী কেহে কৰিছো তো টেম্পৰাৰী কাম এটা মই নিজে কিয় কৰিব আইছো যাতে এই বস্তুটোত সকলো সিৰিয়াস হৈ থাকে কিন্তু যাতে বন্ধ নহয় কিন্তু এটা ভাল খবৰ আমাৰ যত পেপাৰ মিল আছিল যত এতিয়া আমি এআইডিসি ললো মাটিখিনি বা অসম চৰকাৰে ললো যত আমাৰ সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰিৰ কাম চলি আছে তাত আমাৰ 3 বিঘা মাটি ফায়াৰ ব্ৰিগেড ষ্টেচনৰ কাৰণে দিয়া হৈছে তাতে অতি সোনকালে আমি পাৰ্মানেন্ট ষ্ট্ৰাকচাৰৰ ফায়াৰ ব্ৰিগেড ষ্টেচনটো আৰম্ভ কৰিম আচলতে জাগিৰোডৰ জ্বলন্ত সমস্যা এটো হয় মই অস্বীকাৰ নকৰো কিন্তু জাগিৰোডত মাটিৰ অভাৱৰ কাৰণে আমি এটা পাৰ্মানেন্ট ফায়াৰ ব্ৰিগেড ষ্টেচন বনাব পৰা নাই 5 বছৰ আগতে আমি অসম চৰকাৰৰ পৰা ফায়াৰ ব্ৰিগেড ষ্টেচন এটা লাভ কৰিছিলো কিন্তু আমি দুকোটি মাটি উলিয়াই দিব পৰা নাই আজিও পৰা নাই আমাৰ জাগিৰোড অঞ্চলত এটুকুৰা কত গভৰ্ণমেন্ট মাটি নাই আজিও টেম্পৰাৰী কেহে কৰিছো তো টেম্পৰাৰী কাম এটা মই নিজে কিয় কৰিব আইছো যাতে এই বস্তুটোত সকলো সিৰিয়াস হৈ থাকে কিন্তু যাতে বন্ধ নহয় কিন্তু এটা ভাল খবৰ আমাৰ যত পেপাৰ মিল আছিল যত এতিয়া আমি এআইডিসি ললো মাটিখিনি বা অসম চৰকাৰে ললো যত আমাৰ সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰিৰ কাম চলি আছে তাত আমাৰ 3 বিঘা মাটি ফায়াৰ ব্ৰিগেড ষ্টেচনৰ কাৰণে দিয়া হৈছে তাতে অতি সোনকালে আমি পাৰ্মানেন্ট ষ্ট্ৰাকচাৰৰ ফায়াৰ ব্ৰিগেড ষ্টেচনটো আৰম্ভ কৰিম